পৰীক্ষা পে চৰ্চা অনুষ্ঠানত ডিৰিয়েল চাহবাগিচাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ বিকাশ ভূমিজ ভাৰতৰ প্ৰতিজন শিক্ষাৰ্থীয়ে অপেক্ষা কৰি থকা বাৰ্তালাপ অনুষ্ঠানটো হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা। ইয়াৰ সমান্তৰালভাৱে যোৱা ইংৰাজী 21 তাৰিখে লুইথৰ বুকুত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বিদ্যালয়ৰ 25গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠান বাৰ্তালাপ কৰি উৎফুল্লিত হয়। এই অনুষ্ঠানত 2022 চনত প্ৰতিষ্ঠা লাভ কৰা দুলীয়াজান সমষ্টিৰ অন্তৰ্গত ডিৰিয়েল চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ বিকাশ ভূমিকে অংশগ্ৰহণ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম বিকাশ ভূমিজ। ভাল লাগিছে ভাল লাগিছে আৰু ইমান দিন তেওঁক টিভিতে দেখিছোঁ আৰু তেওঁক ওচৰত লগ পাই বহুত ভাল লাগিব। আমি জানিব লগা কথাখিনি ক'লে আৰু পৰীক্ষাৰ সময়ত কি কৰিব লাগে সেইকেইটা কথাখিনি ক'লে। মই ডিব্ৰুগড় জিলাৰ ডিৰিয়াল চাহবাগিচা আদৰ্শ বিদ্যালয়ৰ। গুৱাহাটীত 5 দিন। তাত গুৱাহাটীৰ উচ্চ ন্যায়ালয় দেখিলোঁ, গুৱাহাটীৰ উচ্চ হাইকোৰ্ট দেখিলোঁ, দীঘলী পুখুৰী দেখিলোঁ, ব্ৰহ্মপুত্ৰ ৰিভাৰ দেখিলোঁ আৰু নীলাচল পাহাৰত কামাখ্যা মন্দিৰ দেখিলোঁ আৰু ইমানেই দেখিলোঁ। বহুত ভাল লাগিছে। আহিবলৈতো মনেই যোৱা নাছিলে। প্ৰধানমন্ত্ৰীয়ে আমাকতো প্ৰশ্ন সোধা নাই। তাত ল'ৰাখিনিয়ে প্ৰশ্ন সুধিছিল, তেওঁ উত্তৰকেইটা দিছিল, এনেকুৱা পৰীক্ষা পে চৰ্চা তাৰ উত্তৰখিনি দিছিল। গিফ্ট দিছে, চকলেটৰ দিবা দিছে গিফ্ট। মুখ্যমন্ত্ৰী লগ পালা নাই? পালোঁ। কৈছিলে একো কোৱা নাই আৰু মই ক'লোঁ যে মামা আপুনি আমাৰ ঘৰলৈ আহিব, আমাৰ স্কুললৈ আহিব বুলি ক'লোঁ। স্কুলটোৰ নাম সুধিলে আৰু যাম বুলি ক'লে। ছাৰ বাইদেউহঁত বহুত ভাল, পঢ়াত প্ৰশ্ন উত্তৰকেইটা ছাৰ বাইদেউহঁতি খুজি পিনে নিজেই কৈ দিয়ে আৰু কিতাপৰ মাজৰ লেচনৰ প্ৰশ্ন উত্তৰকেইটাও কৰি দিয়ে। ছাৰ বাইদেউহঁতক ধন্যবাদ জনাইছোঁ, কাৰণ ইমান দিন তেওঁক টিভিতে দেখিছোঁ আৰু প্ৰিন্সিপাল ছাৰৰ লগতে মোক ছাৰ বাইদেউ সকলো সহায় সুযোগ জনালে, সেইটো কাৰণে সকলো ছাৰ বাইদেউকে মই ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমক এইদৰে কয়। ডিৰিয়েল চাহবাগিচা আদৰ্শ বিদ্যালয়সমূহ পৰিয়ালবৰ্গৰ আন্তৰিক গৌৰৱ অনুভৱ কৰিছোঁ আচলতে, যিহেতু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি পৰীক্ষা পে চৰ্চা যি অনুষ্ঠান, সেই অনুষ্ঠান এইবাৰ গুৱাহাটীত অনুষ্ঠিত কৰিলে আৰু সমগ্ৰ অসমৰে সৰ্বমুঠ 25গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী মহোদয়ৰ লগত বাৰ্তালাপত মিলিত হ'ল। তাৰ মাজতে আমাৰ বিদ্যালয়ৰে 8ম শ্ৰেণীৰ ছাত্ৰ বিকাশ ভূমিজ, তেওঁ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে, গতিকে আমাৰ বাবে অতি গৌৰৱৰ কথা। নিশ্চয়কৈ এই অনুষ্ঠানটোৰ এই প্ৰচেষ্টাই আমাৰ ছাত্ৰ ছাত্ৰী বুলিয়ে নকওঁ, কেৱল মাত্ৰ বিকাশ ভূমিজ বুলিয়ে নকওঁ, আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব, যথেষ্ট উৎসাহিত কৰিব আৰু অনুপ্ৰাণিত কৰিব। গতিকে মই এই আপাহতে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰত চৰকাৰ, অসম চৰকাৰৰ যি উমৈহতীয়া এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়, আৰু এই প্ৰচেষ্টাই অনাগত দিনত নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণত যথেষ্টখিনি সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ।
হয়, আমি 3দিনমান আগত আমাৰ বিদ্যালয় ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ সমীৰণ বৰাদেৱে আমাক কথাটো অৱগত কৰিছিল। গতিকে তেখেতক আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে যথেষ্ট সহায় সহযোগিতা আৰু সুদিহা পৰামৰ্শ আমাক আগবঢ়ালে। আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল 2022 চনত। অসম চৰকাৰৰ এটা অভিলাষী আঁচনি যে স্বাধীনোত্তৰ কালত প্ৰথমবাৰৰ কাৰণে চাহ বাগিচা অধ্যুষিত এলেকাত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ যি বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ যি অসম চৰকাৰৰ আঁচনি, সেই আঁচনি ফলশ্ৰুতিত যি চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহ প্ৰতিষ্ঠা হৈছে। গতিকে আমাৰ বিদ্যালয়খনো প্ৰথম পৰ্যায়তে 2022 চনত প্ৰতিষ্ঠা হৈছিল। আৰু তেনেদৰে প্ৰতিষ্ঠা মই এই আপাহতে আচলতে এটা কথা ক'ব লাগিব যে দুলীয়াজান বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত তেৰজ গোৱালাদেৱে আমাক প্ৰতিটো পদক্ষেপতে আন্তঃগাঁথনিৰ দিশতেই হওক নাইবা শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰতেই হওক যথেষ্টখিনি সহায় সহযোগী আগবঢ়াই আহিছে। গতিকে তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সুযোগতে। আচলতে আমি দেখিছোঁ যে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে এটা কথা অপ্ৰিয় হ'লেও সত্য যে তেওঁলোক বেছিভাগেই আজিকালি আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী ইয়াত আছে যে চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত বেছিভাগেই ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ্ছ। তেওঁলোকৰ মাক দেউতাক, তেওঁলোকৰ ককাক আইতাক বিদ্যালয়লৈ যোৱা নাছিল। গতিকে তেওঁলোকে শিক্ষাৰ যি গুৰুত্ব, সেই গুৰুত্বটো তেওঁলোকে ইমান বেছিকৈ অনুধাৱন কৰিব নোৱাৰে আৰু অনুধাৱন কৰিব বুলি ভাবাটো আমাৰ কাৰণে আচলতে ভুল কথা। গতিকে আমি তেওঁলোকক সেই গুৰুত্বটো তেওঁলোকক অনুধাৱন কৰোৱাব পাৰিব লাগিব। আৰু লগতে এনেধৰণৰ যি পৰীক্ষা পে চৰ্চা নাম এনেকুৱা ধৰণৰ যি ব্যতিক্ৰমী প্ৰচেষ্টা, এই প্ৰচেষ্টাবিলাকে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি হীনমান্যতাবিলাক দূৰ কৰে। আৰু আমি শিক্ষক হিচাপে এটাই কামনা কৰোঁ যে এই ছাত্ৰ ছাত্ৰীসকল প্ৰকৃত মানুহ হিচাপে সমাজত গঢ় লৈ উঠক। আৰু এটাই কামনা কৰোঁ তেওঁলোক আধুনিক সমাজৰ লগত খোজ মিলাই আগবাঢ়ি যাব পৰাকৈ একোজন সুনাগৰিক হওক, সুদক্ষ নাগৰিক হওক আৰু এখন সুস্থ সমাজ যাতে গঢ় লৈ উঠে, সেইটোৱে আমি কামনা কৰোঁ। ধন্যবাদ। বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাত বিদ্যালয়খনৰ অভিভাৱকৰ লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। খুব ভাল লাগিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ বিকাশ ভূমি যে তাত অংশগ্ৰহণ কৰিবলৈ পালে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আশা কৰিছোঁ বিকাশে যিখিনি অভিজ্ঞতা তাৰ পৰা আহৰণ কৰি আনিছে সেইখিনি তেওঁ পৰৱৰ্তী জীৱনত তেওঁ কামত লগাব পাৰিব। আৰু তেওঁ যিখিনি উৎসাহিত হৈ আহিছে, তেওঁৰ লগত কথা পাতি আমাৰ সেইটো অনুভৱ হৈছে তেওঁ যথেষ্ট উৎসাহিত হৈছে। হয়তো তেওঁ নিজৰ জীৱনটোক এটা নতুন দিশেৰে চাবলৈ আৰম্ভ কৰিছে। অনাগত দিনত তেওঁক সেই অভিজ্ঞতাই আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও বহুত ভাল পাইছে, তেওঁলোকেও হয়তো উৎসাহিত হ'ব বুলি আমি ভাবিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অল টেঙাখাত নিউজ।